আপোনালোকে কংগ্ৰেছক কেতিয়াও ভোট নিদিব আৰু আপোনালোকে UDFক ৰাইজৰ দলক ভোট নিদিব কাৰণ বিজেপি চৰকাৰটো গঠন হ'বই এটো কনফাৰ্ম আপোনালোকে লিখি ৰাখক তাৰ পিছত এতিয়া সেই সকল ব্যক্তিৰ কি হ'ব যিসকল লোকে ঠিক আছে তেওঁলোকৰ সমষ্টিত কংগ্ৰেছক জিকালে বা UDFক জিকালে লাভ কি হ'ব তেওঁলোকৰ অৱস্থা পিছত কি হ'ব তেওঁলোকক কোনে বচাব কাৰণ কংগ্ৰেছে কেতিয়াও চৰকাৰ বনাব নোৱাৰে UDFও চৰকাৰ বনাব নোৱাৰিব আৰু যিটো দলে চৰকাৰ বনাবই নোৱাৰিব হেতু দলক ভোট দি পেলাই নিজৰ ভোটটো নষ্ট কৰা নহব জানো আপোনালোকে ভাবি চাব কাৰণ UDFটো কেতিয়াও বনাব নোৱাৰে অহা 500 বছৰ বনাব নোৱাৰে আৰু কংগ্ৰেছে যে আৰু কিমান দিন বনাব নোৱাৰিব এটো কোনো ঠিক নাই আপোনালোকে কংগ্ৰেছক কেতিয়াও ভোট নিদিব আৰু আপোনালোকে UDFক ৰাইজৰ দলক ভোট নিদিব কাৰণ বিজেপি চৰকাৰটো গঠন হ'বই এটো কনফাৰ্ম আপোনালোকে লিখি ৰাখক তাৰ পিছত এতিয়া সেই সকল ব্যক্তিৰ কি হ'ব যিসকল লোকে ঠিক আছে তেওঁলোকৰ সমষ্টিত কংগ্ৰেছক জিকালে বা UDFক জিকালে লাভ কি হ'ব তেওঁলোকৰ অৱস্থা পিছত কি হ'ব তেওঁলোকক কোনে বচাব কাৰণ কংগ্ৰেছে কেতিয়াও চৰকাৰ বনাব নোৱাৰে UDFও চৰকাৰ বনাব নোৱাৰিব আৰু যিটো দলে চৰকাৰ বনাবই নোৱাৰিব হেতু দলক ভোট দি পেলাই নিজৰ ভোটটো নষ্ট কৰা নহব জানো আপোনালোকে ভাবি চাব কাৰণ UDFটো কেতিয়াও বনাব নোৱাৰে অহা 500 বছৰ বনাব নোৱাৰে আৰু কংগ্ৰেছে যে আৰু কিমান দিন বনাব নোৱাৰিব এটো কোনো ঠিক নাই আপোনালোকে কংগ্ৰেছক কেতিয়াও ভোট নিদিব আৰু আপোনালোকে UDFক ৰাইজৰ দলক ভোট নিদিব কাৰণ বিজেপি চৰকাৰটো গঠন হ'বই এটো কনফাৰ্ম আপোনালোকে লিখি ৰাখক তাৰ পিছত এতিয়া সেই সকল ব্যক্তিৰ কি হ'ব যিসকল লোকে ঠিক আছে তেওঁলোকৰ সমষ্টিত কংগ্ৰেছক জিকালে বা UDFক জিকালে লাভ কি হ'ব তেওঁলোকৰ অৱস্থা পিছত কি হ'ব তেওঁলোকক কোনে বচাব কাৰণ কংগ্ৰেছে কেতিয়াও চৰকাৰ বনাব নোৱাৰে UDFও চৰকাৰ বনাব নোৱাৰিব আৰু যিটো দলে চৰকাৰ বনাবই নোৱাৰিব হেতু দলক ভোট দি পেলাই নিজৰ ভোটটো নষ্ট কৰা নহব জানো আপোনালোকে ভাবি চাব কাৰণ UDFটো কেতিয়াও বনাব নোৱাৰে অহা 500 বছৰ বনাব নোৱাৰে আৰু কংগ্ৰেছে যে আৰু কিমান দিন বনাব নোৱাৰিব এটো কোনো ঠিক নাই আপোনালোকে কংগ্ৰেছক কেতিয়াও ভোট নিদিব আৰু আপোনালোকে UDFক ৰাইজৰ দলক ভোট নিদিব কাৰণ বিজেপি চৰকাৰটো গঠন হ'বই এটো কনফাৰ্ম আপোনালোকে লিখি ৰাখক তাৰ পিছত এতিয়া সেই সকল ব্যক্তিৰ কি হ'ব যিসকল লোকে ঠিক আছে তেওঁলোকৰ সমষ্টিত কংগ্ৰেছক জিকালে বা UDFক জিকালে লাভ কি হ'ব তেওঁলোকৰ অৱস্থা পিছত কি হ'ব তেওঁলোকক কোনে বচাব কাৰণ কংগ্ৰেছে কেতিয়াও চৰকাৰ বনাব নোৱাৰে UDFও চৰকাৰ বনাব নোৱাৰিব আৰু যিটো দলে চৰকাৰ বনাবই নোৱাৰিব হেতু দলক ভোট দি পেলাই নিজৰ ভোটটো নষ্ট কৰা নহব জানো আপোনালোকে ভাবি চাব কাৰণ UDFটো কেতিয়াও বনাব নোৱাৰে অহা 500 বছৰ বনাব নোৱাৰে আৰু কংগ্ৰেছে যে আৰু কিমান দিন বনাব নোৱাৰিব এটো কোনো ঠিক নাই আপোনালোকে কংগ্ৰেছক কেতিয়াও ভোট নিদিব আৰু আপোনালোকে UDFক ৰাইজৰ দলক ভোট নিদিব কাৰণ বিজেপি চৰকাৰটো গঠন হ'বই এটো কনফাৰ্ম আপোনালোকে লিখি ৰাখক তাৰ পিছত এতিয়া সেই সকল ব্যক্তিৰ কি হ'ব যিসকল লোকে ঠিক আছে তেওঁলোকৰ সমষ্টিত কংগ্ৰেছক জিকালে বা UDFক জিকালে লাভ কি হ'ব তেওঁলোকৰ অৱস্থা পিছত কি হ'ব তেওঁলোকক কোনে বচাব কাৰণ কংগ্ৰেছে কেতিয়াও চৰকাৰ বনাব নোৱাৰে UDFও চৰকাৰ বনাব নোৱাৰিব আৰু যিটো দলে চৰকাৰ বনাবই নোৱাৰিব হেতু দলক ভোট দি পেলাই নিজৰ ভোটটো নষ্ট কৰা নহব জানো আপোনালোকে ভাবি চাব কাৰণ UDFটো কেতিয়াও বনাব নোৱাৰে অহা 500 বছৰ বনাব নোৱাৰে আৰু কংগ্ৰেছে যে আৰু কিমান দিন বনাব নোৱাৰিব এটো কোনো ঠিক নাই